খুব আমি সোফা বিক্ৰী কৰিলোঁ, বিচনা তেখেতে অলপ দাগ ইয়াত লগাই দিলে। তো মই কেনেকৈ আপোনালোকে যদি দাগ চাগ লাগি যায় কেনেকৈ চাফা কৰা হয় সেইটো বিষয়ে আজি অলপ দেখাম। এইটো ভিডিঅ'ত সেইটোৱে দেখাব বিচাৰিছোঁ। তো মোৰ লগত আছে চিদাৰ, আৰু এইটো চাওক, এইটো মই লৈছোঁ পেট্ৰল, এইটো ফৰ্মৰ টুকুৰা। আৰু যিটো লয় আপুনি ফৰ্ম লওক, আপুনি কটনৰ কাপোৰ লওক, একেবাৰে চাফা হ'ব লাগিব, লেতেৰা হ'ব নালাগে। তাৰপিছত আপুনি পেট্ৰল ল'ব, এনেকুৱা চফা ফৰ্ম, নহ'লে এনেকুৱা ফৰ্ম টুকুৰা লৈ ল'ব। চ' মই কেনেকৈ চাফা কৰা হয় মই দেখাই আছোঁ আপোনালোকক। আজি সেই এটা আইডিয়া দিছোঁ, আপোনালোকে ঘৰতে নিজে কৰিব পাৰে। প্ৰথমে দাগটো দেখাই দিয়ে, চিধাত দাগটো অলপ এই কৰি দিয়ে, জুম কৰি দেখাই দিয়ে। এইখিনিত লাগিছে, একেবাৰে দেখি আছে আপোনালোকে, বেয়াকৈ দাগ লাগিছে। তো ইয়াত কেনেকৈ চাফা কৰা মই দেখাইছোঁ। এই পেট্ৰল ল'লোঁ, পেট্ৰল ইয়াত মই তিয়াই ল'লোঁ এইখনত ভালকৈ এইটো মই উলিয়াই দিলোঁ এবাৰ, মচি কিনে ওলাই গ'ল। এতিয়া এই জেগা য'ত লাগিছে তাৰ মই ধুনীয়াকৈ ওচৰৰ পৰা দেখাই দিয়ে। এইটো মচি আছোঁ, এইটো চাওক সম্পূৰ্ণ গুচি গৈছে। এতিয়া একেবাৰে নাই, হালকা অলপ এটা আছে, তাকো মই মাৰি দিছোঁ। এতিয়া চাওক, একেবাৰে নাইকিয়া হৈ গ'ল। তাৰ ওপৰত আকৌ এবাৰ ধুনীয়াকৈ চাফা এইটো ফৰ্ম দি আকৌ এটা মচি দিছোঁ মই। এইটো চাওক, হালকা অলপ লাগি আছে, অলপ কেতিয়াবা বেছি হ'লে অলপ বেছিকৈ টানি থাকিব লাগিব আপুনি। খালি পেট্ৰল বা কেৰাচিন তেল ল'ব, বেলেগ বস্তু ইউজ নকৰিব। পাংখাখন চলাই দিব, 2 মিনিটত আপোনাৰ গোটেই গোন্ধও নাইকিয়া হৈ যাব। এইটো চাওক, এতিয়া দেখাই দিয়ে, এতিয়া চাওক, এইটো একেবাৰে নাইকিয়া হৈ গ'ল। তো আপোনাৰ ঘৰতো যদি তেনেকৈ দাগ লাগে কেতিয়াবা চোফাবিলাকত, তেনেকৈ আপোনালোকে ড্ৰাই